নমস্কাৰ মোৰ চেনেললৈ সকলোকে সাদৰে স্বাগতম জনাইছোঁ আৰু আজি হৈছে গৰু বিহু গতিকে এই গৰু বিহুৰ পবিত্ৰ দিনটোৰ পুৱাতেই সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু খন্তেক পাছতেই গৰু গা ধোৱাৰ মই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম গতিকে ভিডিঅ'টো কাটকুট নকৰাকৈ চাই থাকক আৰু খন্তেক পাছতেই সূৰ্য উদয় হ'ব পূবৰ আকাশত। এয়া পূবৰ আকাশত সূৰ্য উদয় হোৱাৰ সময় প্ৰায় সমাগতই এটা স্বচ্ছনিকা সুন্দৰ সেউজীয়া পৰিৱেশ আৰু চাওঁতে চাওঁতে এয়া পূবৰ আকাশত ৰঙা সূৰ্য দেখা দিলে আৰু মোৰ মোবাইলৰ কেমেৰাত বন্দী এয়া সূৰ্যৰ দৃশ্য যেনেকুৱা আপোনালোকে দেখিছে প্ৰকৃত সূৰ্যটো তেনেকুৱাই আৰু তাৰ পাছতে আমি আৰম্ভ কৰি দিলোঁ গৰুক মাহ হালধি ঘঁহাৰ। এয়া চবকে মাহ হালধি ঘঁহি আছোঁ আৰু কাবেৰীয়ে গাখীৰ খাই থকাৰ এটা সুন্দৰ শ্ল' মোচন দৃশ্য আপোনালোকক দেখুৱালোঁ। নেজ জোকাৰি জোকাৰি তাই গাখীৰ খায়ে আছে আৰু লগতে আমাৰ পোহনীয়া কুকুৰ যাৰ নাম হৈছে টমি আৰু টমিকো অকণমান মাহ হালধি ঘঁহাৰ দৃশ্য আপোনালোকক প্ৰত্যক্ষভাৱে দেখুৱাই দিলোঁ। আৰু শেষত মাহ হালধি ঘঁহিলোঁ। আমাৰ গোহালিৰ মেইন মহাৰাজ হৈছে নন্দু। ই এটা আগৰ ভিডিঅ' চাইছে তি গম পাইছে ই এটা মস্ত অসুৰ হয়। বয়স যাৰ 2 বছৰ পাৰ হৈ গৈছে ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখে আৰু খুব খঙাল তথাপিও অকণমান আমনি কৰোঁকেই থাকে। এনেকৈ আকৌ মাহ হালধি ঘঁহি দিলোঁ। দেখিছে নহয় নিশ্চয় কেনেকৈ মানুহক খেদি যোৱাৰ চেষ্টা কৰিছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। বহাগৰ পহিলা দিন নহয় আচলতে হৈছে বছৰৰ শেষৰ দিন অৰ্থাৎ গৰু বিহু আৰু এয়া নন্দুৰ এটা সুন্দৰ শ্ল' মোচন দৃশ্য লগতে এয়া দেখুৱাই গৈ আছোঁ লগতেই গা ধোৱাৰ দৃশ্য। এফালে মাহ হালধি ঘঁহাৰ দৃশ্য অকণমান দেখুৱাওঁ আৰু লগতে দেখুৱাই যাওঁ গা ধোৱাৰ তাৰ দৃশ্যটো। আমনি কৰে নে নকৰে চাই থাকক। ভয়ে লাগিছিল প্ৰথমতে তাক গা ধুৱাবলৈ তথাপিও পানী পাই গৰম লাগিছে যিহেতু পানী পাই অকণমান ঠাণ্ডা হৈ আছে যিহেতু আৰু ওখ দেখিছেনে আমাৰ সমানেই হৈছে গৈ প্ৰায় 5.5 ফুট। এনেই তাৰ শৰীৰৰ উচ্চতা আছে 4 ফুটৰ পৰা অকণমান ওপৰত আৰু ডিঙিটো এয়া ওপৰৰ ফালে কৰি দিছে যিহেতু আমাৰ সমানেই হৈ গৈছে। ভয়ে ভয়ে ধুৱাইছোঁ আৰু উপায়টো নাই ধুৱাবতো লাগিবই। এয়াই হৈছে আমাৰ নন্দু মহাৰাজ। ইয়াৰো ডাঙৰ হ'ব এতিয়া 2 বছৰ হৈ গৈছেহে যথেষ্ট ডাঙৰ হ'ব যিহেতু ইয়াৰ সঁচ আছিল হলেণ্ড ফ্ৰিজিয়ান। ইয়াৰ লগতেই আপোনালোকক পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মোৰ চেনেলটো আপোনালোকে চাই থাকিব। আশা কৰোঁ যিসমূহ নতুন নতুন ভিডিঅ' আহি থাকিব সেইবোৰ পাবলৈ হ'লে আপোনালোকে বেল আইকন বুটামটো দবাই থ'বলৈ নাপাহৰিব। লগতে আমাৰ ছাগলীকো মাহ হালধি ঘঁহি দিলোঁ। গা ধোৱা নহ'ল অৱশ্যে, গাটো আমি গৰু বিহুৰ দিনা গা নোধোৱালোঁ, পিছদিনাহে গা ধুৱাইলোঁ। বাৰু যি কি নহওক চাই থাকক। এয়া নন্দীক লৈ আহিলোঁ, নন্দুক ধুওৱা হৈ গ'ল আৰু এয়া নন্দী আৰু নন্দীৰ লগতে সিফালে আছে বাওঁহাতে বাবুৰো এয়া প্ৰথম বহাগ। যোৱা বছৰ যিহেতু বহাগ বিহুৰ পাছত তাৰ জন্ম আৰু এনেকৈ এইবাৰ লৈ আহিলোঁ কলি আৰু ৰঙী গাইজনীক। কলি গাইজনী বৰ বেছি আমনি নকৰে, আগতে ধোৱাৰ যিহেতু অভ্যাস আছেই। অসমীয়া সংস্কৃতিৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে বিহু আৰু বিহুটো আমি পালন কৰিবই লাগিব যি কি নহওক যেনেকেই নহওক। গতিকে তাৰেই আজি অকণমান দৃশ্য আপোনালোকক দেখুৱাওঁ বুলি এইটো ভিডিঅ' কৰা হ'ল। লগতে এনেকুৱা এটা ভিডিঅ' ইউটিউবৰ মজিয়াত যেতিয়া যাবগৈ চিৰদিনৰ কাৰণে সংৰক্ষণ হৈ থাকিব যেতিয়ালৈকে ইউটিউব থাকিব। সেইবাবে ভিডিঅ'টো কৰি ৰাখিলোঁ যাতে ভৱিষ্যতৰ বুকুত কেতিয়াবা
অতীতবোৰ উভতাই চাব পাৰোঁ, উভতাই পাব পাৰোঁ। আৰু এনেকৈয়ে গা ধুৱাই আছোঁ। আৰু আশা কৰিছোঁ যিসকলৰ ঘৰত গৰু আছে তেখেতসকলেও নিশ্চয় এইখিনি সময়তে গৰু গা ধুৱাই আছে। এয়া চাওক, একদম চফা কলা কিচকিচিয়া দেখা গৈছে। কলি গাইজনীক একদম চফা হৈ গৈছে যিহেতু। আৰু সকলোৱে নিশ্চয় জানেই আমাৰ কলি গাইজনীয়ে যে এইবাৰ দুটাকৈ পোৱালি দিছিল, যমজ পোৱালি। আৰু সেই দুটাই হৈছে নান্না মুন্না পোৱালি দুটা, কৃষ্ণা আৰু কাবেৰী। বাওঁহাতৰটো হৈছে কৃষ্ণা ডাঙৰটো, আৰু সোঁহাতত যিটো আছে কলা বগা সেইটো কাবেৰী। আৰু এয়া নন্দীৰ পুতেক কানাই। গোটেইকেইটা একে বয়সৰে। কানাই কেৱল 3 দিনৰ আগত জন্ম হোৱা। আৰু এয়া কৃষ্ণা, কাবেৰী, কানাই এই তিনিটাৰেই এইবাৰ প্ৰথম বহাগ, আৰু বাবুৰো প্ৰথম বহাগ। বাবুক অলৰেডি গা ধোৱা হৈ গ'ল। আৰু এয়া আমাৰ শেষত আছে কৃষ্ণা, কাবেৰী, কানাই। সিহঁতকো ধুৱাই আছোঁ। সিহঁতৰ বয়স 4 মাহ হৈ গ'ল। নৱেম্বৰৰ শেষত জন্ম, যিহেতু ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ 4 মাহ কমপ্লিট হৈ গৈছে। এয়া এপ্ৰিলৰ মাহ চলিছে, যিহেতু 4.5 মাহ হৈ গ'ল গোটেই তিনিটাৰে। আৰু ইহঁতৰ আকৌ কৈছোঁ প্ৰথম এইবাৰ বহাগৰ বিহুত গা ধুবলৈ পাইছে। এইজনী হৈছে আমাৰ কৃষ্ণা আৰু কাবেৰী। চক মোক দুখন চক, কেমেৰাটো ওচৰলৈ লৈ আহিছোঁ কাৰণে সিহঁতিও চাই আছে। আৰু মুখ চেলেকি দিয়াত দুইটাই উস্তাদ। কেমেৰাটো মোবাইলটো খাওঁ খাওঁহে কৰিছে দুইটাই। একদম শ্ল' মোশ্যন দৃশ্য। কাবেৰীৰ চক, নেগুৰডাল চক, নেজডাল কেনেকৈ পকাই ৰাখিছে পিছফালে। গোটেইকেইটা গৰুকে সুন্দৰকৈ গা ধুৱালোঁ। আৰু তাৰ প্ৰত্যক্ষ দৃশ্য বিহুৰ দিনাখনেই আপোনালোকক এয়া দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো যিসকল এতিয়াও চাই আছে যদি ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক কৈছোঁ পুনৰবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বেল আইকন বুটামটো দবাবলৈ নাপাব, কিয়নো ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতেই পাব তেতিয়া আপলোড দিয়াৰ পাছতেই। গতিকে এইটোৱে আছিল আজিৰ এটা সুন্দৰ সৰু ভিডিঅ'। গৰু বিহুৰ দিনাখনৰ গৰুক মাহ হালধি ঘঁহা, লগতে গৰুক গা ধোৱাৰ দৃশ্য। আৰু এয়া কাবেৰীক লাও বেঙেনা খুৱাই আছোঁ। এনেকৈ আজিৰ এই সুন্দৰ ভিডিঅ'টোৰ শেষ কৰিলোঁ ইয়াতেই। আপোনালোকে পুনৰবাৰ কৈছোঁ ভিডিঅ'টো লাইক কমেণ্ট কৰিব নাপাহৰিব, আৰু চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। আৰু এনেকৈ স্থিৰ ফটো কেইখনমানৰ লগতেই আপোনালোকক পুনৰবাৰ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।